যে কোনোবা এটা দিনা যদি কেবিনেট বৈঠকত কোনোবা এজন মন্ত্ৰীয়ে কেবিনেট নুশুনি মোবাইল চাই আছে তাৰো ফোন মই পিছ মুহূৰ্তত পাওঁ অমুকৰ কেবিনেট চলি থাকোতে অমুকে মোবাইলটো কিয় চাই আছিল তাৰ ৰিপৰ্টটো ল'ব লাগে আৰু আমাৰ মন্ত্ৰীসকল তাৰ ভুক্তভোগী কোনোবাই ভাল কাপোৰ এখাজ পিন্ধিলেও তাৰ পৰীক্ষা হয় যে কি কাপোৰ আগৰ পৰাই পিন্ধি আছিল নে নতুনকৈ কাপোৰ পিন্ধিব শিকিছে অৰ্থাৎ স্কুটিনি বহুত বেছি আমি যাৰ দায়িত্বত নাই সি স্কুটিনিত থাকিব নালাগে কিন্তু যাক দলে দায়িত্ব দিয়ে যদি দলে কাবাক বিধায়ক পাতিছে দলে কাবাক মন্ত্ৰী পাতিছে দলে কাবাক চেয়াৰম্যান পাতিছে তাৰ ওপৰত স্কুটিনিও হ'ব লাগিব যেতিয়া আমাৰ দলত বিতৰ্ক হৈছিল যে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড চাকৰি হ'ব লাগে কাৰ্যকৰ্তা সকলে চাকৰি পাব লাগে মোৰো সাহস নাছিল যে মই কেনেকৈ কাৰ্যকৰ্তা সকলক না কৰি অমিত শাহ ডাঙৰীয়াৰ মিটিং হ'ল বিধায়কসকল উপস্থিত আছিল বিধায়কসকলে ক'লে যে চাকৰি দিয়াত আমাক সুবিধা দিব লাগে অমিত শাহ ডাঙৰীয়াই ক'লে যদি বিজেপিত থাকিব লাগে তেলে এইবোৰ কথা বাদ দিব লাগে বিজেপিত চাকৰি মেৰিটৰ ভিতৰত হ'ব মেধাৰ ভিত্তিত হ'ব ইয়াত আৰু একো হ'ব নোৱাৰে স্পষ্টতা আমাৰ নীতি আৰু আদৰ্শত কতো স্পষ্টতাৰ অভাৱ নাই